অৱশেষত প্ৰমাণ হ'ল পেহেলগাম আক্ৰমণকাৰী সেই তিনি সন্ত্ৰাসবাদী পাকিস্তানৰে আছিল বুলি অৱশেষত প্ৰমাণ হ'ল পাকিস্তানেই ভাৰতৰ বিৰুদ্ধে ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰে বুলি এবাৰ হাতেলুতে প্ৰমাণিত হৈছে এই তিনি সন্ত্ৰাসবাদী যেটো ধৰা পৰিছে তেওঁলোকৰ নাম তেওঁলোকৰ স্পষ্ট তথ্য সকলো উদ্ধাৰ হৈছে তেওঁলোকে যি চকলেট খাইছিল সেই চকলেটৰ ৰেপাৰত পোৱা গৈছে সেই চকলেটৰ কোম্পানীৰ নাম জিটো কোম্পানী পাকিস্তানত অৱস্থিত তেওঁলোকৰ বায়োমেট্ৰিক উদ্ধাৰ কৰা হৈছে তেওঁলোকৰ এছডি কাৰ্ড উদ্ধাৰ কৰা হৈছে সকলো তথ্যতেই স্পষ্ট হৈছে যে এওঁলোক পাকিস্তানী আছিল আৰু মোৰ হাতত সেই প্ৰেছ ট্ৰাষ্ট অফ ইণ্ডিয়াৰ এই ৰিপৰ্টটো আছে পিটিআইৰ তৰফৰ পৰা এই ৰিপৰ্টটো আমি সংগ্ৰহ কৰিছোঁ নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্ট এৰিয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্চল গোটেইখিনি তথ্য দিব বিচাৰিছোঁ যিটো তথ্য আমাৰ হাতত আহিছে অপাৰেশ্যন মহাদেৱ 28 জুলাই চলিছিল আপোনালোকে জানে অপাৰেশ্যন মহাদেৱৰ সময়তেই পাকিস্তানী এই তিনি সন্ত্ৰাসবাদী নিধন হৈছিল ভাৰতীয় সেনাৰ হাতত এই তিনি সন্ত্ৰাসবাদীয়ে এপ্ৰিল মাহৰ 22 তাৰিখে গৈ পেহেলগামৰ আক্ৰমণ সংঘটিত কৰিছিল সেইটো আপোনালোকে জানে এই তিনি সন্ত্ৰাসবাদীয়ে কেনেধৰণে সাধাৰণ ভাৰতীয় মহিলাৰ শিৰৰ সেন্দুৰ মুছি দিছিল আপোনালোকে জানে নিৰস্ত্ৰ জনগণৰ ওপৰত কেনেধৰণে জপিয়াই পৰিছিল সাধাৰণ পৰ্যটকৰ ওপৰত এই নিধক কেইটা কেনেধৰণে জপিয়াই পৰিছিল আপোনালোকে জানে কিন্তু এইকেইটাৰ পাকিস্তানী লিংকৰ সবিশেষ তথ্য হয়তো এই মুহূৰ্তলৈকে আপুনি গম পোৱা নাই তাৰেই বিৱৰণী দিব বিচাৰিছোঁ আমাৰ এই সম্প্ৰচাৰৰ জৰিয়তে কি তথ্য ওলাইছে তথ্যত কি কোৱা হৈছে বায়োমেট্ৰিক এভিডেন্স ডকুমেণ্টছ ইছ্যুড বাই দ্য গভৰ্ণমেণ্ট অফ পাকিস্তান সেই গোটেইখিনি তথ্য উদ্ধাৰ হৈছে আৰু শ্ৰীনগৰৰ সমীপৱৰ্তী এটা অঞ্চলত তেওঁলোকে আত্মগোপন কৰি আছিল সেই সমীপৱৰ্তী অঞ্চলটোত গৈ সেনাবাহিনী অভিযান চলালে এইকেইটাক নিধন কৰিছে নিধককেইটাক বায়োমেট্ৰিক ডেটা কি কৈছে বায়োমেট্ৰিক ডেটা কৈছে যে তেওঁলোকৰ বায়োমেট্ৰিক ডেটাবোৰ পোৱা গৈছে যে সেই তথ্যবোৰে কৈছে এওঁলোকৰ বাসিন্দা তাৰে তথ্য বায়োমেট্ৰিকত ওলাই পৰিছে সেই গোটেইখিনি বিৱৰণ দিম এওঁলোকৰ হাতৰ পৰা যেতিয়া অভিযান চলিল যেতিয়া নিধন হ'ল এইকেইটা সেই সময়ত সেনাবাহিনীয়ে অভিযান চলোৱাৰ পাছত এওঁলোকৰ হাতৰ পৰা মাইক্ৰ' এছডি কাৰ্ড উদ্ধাৰ কৰা হৈছিল যিবোৰ অলৰেডি ছেটেলাইট ফোনত আছিল সেইবোৰ ডেমেজ হৈ গৈছিল মানে যেতিয়া আক্ৰমণ চলে তেতিয়া এই সন্ত্ৰাসবাদীবোৰে নিজৰ লগত নিয়া বস্তুবোৰ লুকুৱাবলৈ সময় নাপায় আৰু ইফালৰ পৰা যেতিয়া গুলীবৰ্ষণ হয় সেই গুলীবৰ্ষণত তেওঁলোকৰ কিছু সামগ্ৰী অনিষ্ট সাধনো হয় যেহেতু এওঁলোকৰ ছেটেলাইট ফোন তেওঁলোকে ব্যৱহাৰ কৰে আৰু সাধাৰণতে আমাৰ নিচিনা এনেকুৱা ধৰণৰ ফোনত তেওঁলোকে কথা নাপাতে তেওঁলোকৰ ফোনবোৰ হৈছে ছেটেলাইট ফোন যাতে সেনাবাহিনীৰ হাতৰ পৰা তেওঁলোক বাচি থাকিব পাৰে সেই ছেটেলাইট ফোনৰ পৰা যিখন এছডি কাৰ্ড মাইক্ৰ' এছডি কাৰ্ড এখন উদ্ধাৰ কৰা হৈছে ডেমেজ ছেটেলাইট ফোনৰ পৰা তাত মাইক্ৰ' এছডি কাৰ্ডখন যেতিয়া পৰীক্ষা কৰিলে পৰীক্ষা কৰোঁতেই পাকিস্তানছ নেশ্যনেল ডাটাবেছ ৰেজিষ্ট্ৰেশ্যন অথৰিটি নাড্ৰা NADRA নাড্ৰাৰ তথ্যটো তেতিয়া সন্মুখলৈ আহিল আৰু সেই নাড্ৰাৰ তথ্যবিধ যিখিনি লিংক আছে সেইখিনি লিংকড স্মাৰ্ট আইডি ডাটাৰ সৈতে যিখিনি লিংক আছে সেইখিনি আমাৰ এক্সপাৰ্ট আছে এক্সপাৰ্টে পৰীক্ষা নিৰীক্ষা কৰি গম পালে তাত ফিংগাৰপ্ৰিণ্ট ফেচিয়েল ৰিকগনিশ্যন ফেচিয়েল স্কেন থাকে আৰু ফেমিলি ট্ৰী থাকে মানে বংশ বৃক্ষ যিটো আমাৰ NRC সময়ত বংশ বৃক্ষ পৰীক্ষা কৰা হৈছিল সেই ডাটাবেছটোত সেই সকলোবোৰ সংলগ্ন হৈ থাকে বা সোমাই থাকে ফেমিলি ট্ৰিজ ফেচিয়েল স্কেনছ এণ্ড ফিংগাৰপ্ৰিণ্টছ আৰু সেই সকলোবোৰ তথ্য পাতি উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল ভাৰতীয় এক্সপাৰ্টে যেতিয়া সেই এছডি কাৰ্ডখনৰ পৰা পাকিস্তানছ নেশ্যনেল ডাটাবেছ ৰেজিষ্ট্ৰেশ্যন অথৰিটি নাড্ৰাৰ গোটেইখিনি তথ্য পালে আৰু সেই স্মাৰ্ট আইডি ডেটাখিনি যেতিয়া গম পালে যে এই স্মাৰ্ট যি ডেটা আইডি আছে সেই স্মাৰ্ট আইডি ডেটাখিনিৰ পুংখানুপুংখ পৰ্যবেক্ষণ আৰু পৰ্যালোচনাৰ পাছত পৰীক্ষা কৰাৰ পাছত এওঁলোকৰ বাসিন্দা এওঁলোক ক'ৰ হয় এওঁলোকৰ ঘৰ ক'ত হয় সেইখিনি স্পষ্ট হ'ল আৰু সেইবোৰে ভেৰিফাই কৰিলে দ্য মেন চিটিজেনশ্বিপ এণ্ড এড্ৰেছেছ ইন চাংগামাংগা কাছুৰ জিলাত অৱস্থিত চাংগামাংগা এয়া কাছুৰ জিলাত অৱস্থিত আৰু কইয়া গাঁও এয়া ৰাৱালকোটৰ কাষত মানে পাকিস্তান অকুপাইড কাশ্মীৰ POK তেওঁলোকৰ অৰিজিনেল ঘৰ বুলি গম পোৱা গ'ল এটা হৈছে চাংগামাংগা কাছুৰ জিলা পাকিস্তানৰ কাছুৰ জিলাত অৱস্থিত আন এটা হৈছে কইয়া সেইটো ৰাৱালকোটত অৱস্থিত সেই ৰাৱালকোট আপোনালোকে জানেই পাকিস্তান অধিকৃত কাশ্মীৰত অৱস্থিত এওঁলোকৰ গোটেইখিনি ঘৰৰ তথ্য তাৰ পৰা উদ্ধাৰ হ'ল আৰু লগতে এওঁলোকে যিবোৰ চকলেট সেৱন কৰিছিল সাধাৰণতে সন্ত্ৰাসবাদীবোৰে আক্ৰমণৰ সময়ত আমি যেতিয়া মুম্বাই আক্ৰমণ হৈছিল তেতিয়াও তেওঁলোকৰ হাতৰ পৰা চকলেট আৰু আন কেন্দ্ৰ সামগ্ৰী উদ্ধাৰ কৰিছিলে আমাৰ সেনাবাহিনীয়ে কিয় চকলেট খায় যাতে চকলেটৰ জৰিয়তে তেওঁলোকে ইনষ্টেণ্ট এনাৰ্জি পাই থাকে অন্য খাদ্যবস্তু তেওঁলোকে খাব নাপায়
আত্মগোপন কৰি থাকে চকলেট এনেকুৱা এটা বস্তু যিটোৱে ইনষ্টেণ্ট এনাৰ্জি দিয়ে মানুহক আৰু সেয়েহে সেই চকলেট এওঁলোকৰ হাতৰ পৰা উদ্ধাৰ কৰা হৈছে চকলেটৰ ৰেপাৰ উদ্ধাৰ কৰা হৈছে বহু বাকলি উদ্ধাৰ হৈছে সেই ৰেপাৰৰ নামো ভাৰতীয় সেনাবাহিনীয়ে প্ৰকাশ কৰি দিছে এটা হৈছে কেণ্ডিলেণ্ড আৰু এটা হৈছে চকোমেক্স কেণ্ডিলেণ্ড আৰু চকোমেক্স ক'ত নিৰ্মাণ কৰা হৈছে জানেনে তাৰ যদি নিৰ্মাণ ফেক্টৰী চাবলৈ যাওঁ মেনুফেকচাৰ্ড বাই কৰাচী মানে পাকিস্তান কৰাচী এড্ৰেছ দিয়া আছে কেণ্ডিলেণ্ডেই হওক বা চকোমেক্স কৰাচীত নিৰ্মাণ কৰা হয় কৰাচীৰ চকলেট এই সন্ত্ৰাসবাদী কেইটাৰ হাতলৈ কেনেকৈ আহিল স্বাভাৱিকতে এওঁলোক তাৰ নাগৰিক হ'বই লাগিব মানে এওঁলোকে সীমা পাৰ হৈ জংঘলৰ ৰাস্তাৰে ভাৰতত প্ৰৱেশ কৰি ভাৰতত সন্ত্ৰাস বিয়পাইছিল বুলি প্ৰমাণ হৈছে লগতে এওঁলোকৰ গাঁৱৰ নাম পৰ্যন্ত কৈ দিছে এওঁলোকৰ ভোটাৰ আইডি উদ্ধাৰ হৈছে চবতকৈ ডাঙৰ কথা সকলোতকৈ ডাঙৰ কথাটো হ'ল যে এওঁলোকৰ ভোটাৰ আইডি উদ্ধাৰ হৈছে এতিয়া মই নামকেইটা কৰিছোঁ সন্ত্ৰাসবাদী কেইটাৰ এটাৰ নাম সুলেমান শ্বাহ ওৰফে ফাইজাল সুলেমান শ্বাহ এগৰাকী চাৰ্ভ শ্বুটাৰ হয় লিড শ্বুটাৰ বুলি ইয়াত কোৱা হৈছে তেওঁ কমাণ্ডাৰৰ দায়িত্বটো আছে সুলেমান শ্বাহ ওৰফে ফাইজাল জাট আবু হামজা ওৰফে আফগান এ গ্ৰেড কমাণ্ডাৰ হয় আবু হামজা আৰু ছেকেণ্ড গানমেন আৰু ইয়াছিৰ ওৰফে জিব্ৰান থাৰ্ড শ্বুটাৰ হয় ইয়াছিৰ ওৰফে জিব্ৰান এই তিনিটা আৰু এওঁলোকৰ হাতৰ পৰা বিশেষকৈ সুলেমান শ্বাহ আৰু আবু হামজাৰ ভোটাৰ আইডি উদ্ধাৰ হৈছে ভোটাৰ কাৰ্ড যিখন ভোটাৰ কাৰ্ড ইলেকশ্যন কমিশ্যন অফ পাকিস্তানৰ দ্বাৰা স্বীকৃত তেওঁলোকৰ দ্বাৰা দিয়া হৈছে ইলেকশ্যন কমিশ্যন অফ পাকিস্তান যেনেকৈ ভাৰতত ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া থাকে তেনেধৰণে পাকিস্তানতো ইলেকশ্যন কমিশ্যন অফ পাকিস্তান আছে আৰু সেই ভোটাৰ শ্লিপ উদ্ধাৰ কৰা হৈছে সুলেমান শ্বাহ আৰু আবু হামজা ওৰফে আফগানৰ পৰা আৰু তাতেই এওঁলোকৰ যি ভোটাৰ পঞ্জীয়নকৃত নাম্বাৰটো হৈছে NA125 এজনৰ তেওঁৰ হৈছে সুলেমান শ্বাহ এওঁৰ পঞ্জীয়ন নম্বৰটো হৈছে ভোটাৰ আইডিৰ NA125 লাহোৰ বুলি তাত লিখা আছে আৰু আবু হামজা ওৰফে আফগানৰ পঞ্জীয়ন নম্বৰটো হৈছে গুজৰানৱালাও পাকিস্তানতে অৱস্থিত গুজৰানৱালা NA79 ইয়াৰ পাছত আৰু কি থাকিল এইখিনিয়ে হৈছে তথ্য প্ৰমাণ যথেষ্ট তথ্য প্ৰমাণ বুলি আমি ভাবোঁ আৰু যাৰ ফলত অপাৰেশ্যন মহাদেৱত এই সন্ত্ৰাসবাদী কেইটা যে নিধন হ'ল সেইকেইটা যে পাকিস্তানৰ পৰা আহিছিল সেইটো স্পষ্ট হৈছে অপাৰেশ্যন মহাদেৱ এটা সফলতা বুলি ক'ব পাৰি ভাৰতীয় সেনাবাহিনীৰ বাবে ভাৰতীয় সেনাবাহিনীয়ে যি উদ্যম দেখুৱালে ভাৰতীয় সেনাবাহিনীয়ে যি পৰাক্ৰম দেখুৱালে তাৰ প্ৰশংসা আজি দেশবাসীয়ে কৰিছে আৰু সেইটো স্পষ্ট ৰূপত ওলাই পৰিছে যে পাকিস্তানৰ পৰাই অহা সন্ত্ৰাসবাদীয়ে পেহেলগামত ভাৰতীয় মহিলাৰ শিৰৰ সেন্দুৰ মচি দিছিল এটা ডাঙৰ প্ৰমাণ হিচাপে বিবেচিত হৈছে স্বাভাৱিকতে বহু তথ্য উদ্ঘাটন হৈছে আৰু অধিক তথ্য পৰৱৰ্তী সময়ত উদ্ঘাটন হ'ব বুলি আশা কৰা হৈছে এতিয়া হয়তো পাকিস্তানক জবাবদিহি কৰাৰ পোনপটীয়া সুযোগ ভাৰতে পাই যাব ইয়াৰ পাছতো যদি পাকিস্তানক ভালদৰে জবাবদিহি কৰা নহয় তেনেহ'লে আৰু সুযোগ নাপাব এইটো এটা সুবৰ্ণ সুযোগ পাকিস্তানক জবাবদিহি কৰাৰ ইমানখিনি তথ্য প্ৰমাণ এতিয়া ভাৰতে আন্তঃৰাষ্ট্ৰীয় মঞ্চত এই তথ্য প্ৰমাণবোৰ লৈ পাকিস্তানক জবাবদিহি কৰিব পাৰিব যি পাকিস্তানক চীন বা আন দেশে আমেৰিকা যুক্তৰাষ্ট্ৰইও সন্ত্ৰাসবাদীৰ পৃষ্ঠপোষক বুলি স্বীকৃতি দিব নোখোজে বা পৃষ্ঠপোষক বুলি ক'ব নোখোজে সেই আমেৰিকা আৰু চীনৰ মুখ বন্ধ কৰাৰ এতিয়া ভাৰতৰ বাবে সুবৰ্ণ সুযোগ যদি ভাৰতে এই সুযোগৰ সৎ ব্যৱহাৰ কৰে স্বাভাৱিকতে পাকিস্তান সন্ত্ৰাসবাদীৰ পৃষ্ঠপোষক দেশ হিচাপে বিবেচিত হ'ব পাৰে আপোনালোকৰ মতামত কি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পৰৱৰ্তী সময়ত আকৌ আহিম চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট নমস্কাৰ